নমস্কাৰ ইন্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তলৈ আহিছো এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা ৰাজ্যৰ উচ্ছেদিতই লাভ কৰিব মাটি উচ্ছেদিতৰ বাবে এই মুহূৰ্তত ভাল খবৰ উচ্ছেদিতই লাভ কৰিব এক কথা পাঁচ লেছাকৈ ভূমি আৰু এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বৃহৎ খবৰ এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো ৰাজ্যৰ এতিয়া উচ্ছেদিতৰ বাবে ভাল খবৰ উচ্ছেদিতৰ বাবে এটা ভাল খবৰ আহি পৰিছে চৰকাৰে উচ্ছেদিতৰ দিব এক কথা পাঁচ লেছাকৈ ভূমি এই মুহূৰ্তত সেই খবৰ জনাইছো লখিমপুৰ উচ্ছেদিতলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছা ভূমি আৰু কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব এই ভূমি এই মুহূৰ্তত সেই খবৰ জনাইছো কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উচ্ছেদিতৰ বাবে ভাল খবৰ এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো লখিমপুৰত উচ্ছেদ চলাইছিল আৰু লখিমপুৰৰ উচ্ছেদৰ সময়ত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল গুণগুণ চেতিয়া চৰ্চা লাভ কৰিছিল লখিমপুৰ উচ্ছেদৰ পিছতে আৰু তাৰ পিছতে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এক বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্ছেদিত প্ৰতিটো পৰিয়ালে লাভ কৰিব এক কথা পাঁচ লেছাকৈ ভূমি এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ চলি আছে ধুবুৰী গোৱালপাৰা সকলোতে উচ্ছেদ দেখিবলৈ পোৱা গৈছে সকলো গৃহহীন হৈ পৰিছে লখিমপুৰতো উচ্ছেদ চলিছিল আৰু এই মুহূৰ্তত ৰাজ্যিক কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্ছেদিতই লাভ কৰিব মাটি আৰু প্ৰিমিয়াম নিদিয়াকৈ লাভ কৰিব এই মাটি এক কথা পাঁচ লেছাকৈ ভূমি লাভ কৰিব উচ্ছেদিতই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজি ৰাজ্যিক কেবিনেট অনুষ্ঠিত হোৱাৰ পিছত এক সংবাদ মেলৰ আয়োজন কৰা হৈছিল আৰু সেই সংবাদ মেলত এই বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মুহূৰ্তত জনাইছো ৰাজ্যৰ উচ্ছেদিতৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে উচ্ছেদিতক প্ৰদান কৰিব মাটি আৰু কোনো প্ৰিমিয়াম জমা নিদিয়াকৈ এই মাটি লাভ কৰিব পাৰিব উচ্ছেদিতই এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদান কৰা হ'ব উচ্ছেদিতক ভোটৰ এক ডাঙৰ খবৰ জনাইছো ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এই মুহূৰ্তত এক ভাল খবৰ আহি পৰিছে উচ্ছেদিতৰ বাবে আৰু উচ্ছেদিতক চৰকাৰে এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত আৰু এই মুহূৰ্তত সেই খবৰ জনাই আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটৰ পিছতে এক সংবাদ মেল আয়োজন কৰিছিল আৰু সেই সংবাদ মেলত এই বৃহৎ আচলতে ঘোষণা কৰিছে আৰু লখিমপুৰৰ যিসকল লোক উচ্ছেদৰ বলি হ'ব লগা হৈছিল সেই লখিমপুৰৰ উচ্ছেদিত পৰিয়াললৈ এই ভূমি প্ৰদান কৰাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া উচ্ছেদিতৰ বাবে এটা ভাল খবৰ আছে ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ বাবে ভাল খবৰ লৈ আহিছে ৰাজ্য চৰকাৰখনে ৰাজ্যিক কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাজ্যিক কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা লখিমপুৰ উচ্ছেদিতই লাভ কৰিব মাটি লখিমপুৰৰ উচ্ছেদিত পৰিয়াললৈ এক কথা 4 লেছাকৈ ভূমি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে মুহূৰ্তত আপোনালোকক সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া লখিমপুৰ উচ্ছেদিতৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্যিক কেবিনেটত সেই সকল উচ্ছেদিতক মাটিৰ পট্টা প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰে এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদান কৰা হ'ব লখিমপুৰৰ উচ্ছেদিত পৰিয়াললৈ আৰু দেখিবলৈ পোৱা গৈছিল লখিমপুৰ উচ্ছেদৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল 14টাকৈ খিলঞ্জীয়া পৰিয়ালৰ ঘৰত প্ৰশাসনৰ বুলডোজাৰ চলিছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল জাতি মাটি ভেদীৰ কথা কৈ চৰকাৰে জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ প্ৰসংগ উত্থাপিত হৈছিল আৰু এই মুহূৰ্তত ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আহি পৰিছে ৰাজ্যিক কেবিনেটত উল্লেখ কৰা হৈছে যে উচ্ছেদিতক মাটি প্ৰদান কৰা হ'ব এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদান কৰিব লখিমপুৰৰ উচ্ছেদিতৰ পৰিয়ালে ভূমি লাভ কৰিবৰ বাবে কোনো ধৰণৰ আচলতে প্ৰিমিয়াম জমা দিব নালাগে বুলি জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰিমিয়াম জমা নিদিয়াকৈ উচ্ছেদিতই লাভ কৰিব
সেই ভূমি এই মুহূৰ্তত সেই ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এতিয়াৰ পৰা উচ্ছেদিত লাভ কৰিব ভূমি লখিমপুৰত যি উচ্ছেদ চলাইছিল প্ৰশাসনে সেই উচ্ছেদত যিসকলৰ ঘৰ বাৰী ভঙা গৈছিল সেই উচ্ছেদিতই মাটি লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে আৰু এক কথা 5 লেছাকৈ ভূমি প্ৰদান কৰিব চৰকাৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাইছো ৰেভিনিউ সাৰ্কুলৰ ভিতৰত তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা